हे गाइस वेलकम बैक टू माय यूट्यूब चैनल आसाम ब्लॉग। तो बहुत दिन ब्लॉग दिबा पारा नाছিলোঁ कारण एग्जाम चली আছিল। सो আজি ভাবিলোঁ অলপ এনেই ওলাই আহোঁ। তো ই আছে ভাতৃ। ভাতৃ হেল্ল' কাম ইয়াৰ চলি আজিকালি চব বিজি, মোৰ বাদে আজিকালি চব বিজি ইয়াৰ। তো আজি ভাবিছোঁ অলপ এটা স্পেচিয়েল ব্লগ হ'ব না কি কয় আজি ব্লগটো। আজি বাসুদেৱৰ সভা আমি তাতে যে বাসুদেৱৰ সভা মানে মই আগতে দেখাও নাছিলোঁ। চ' আজি কি ক'লাক মোক ফোন কৰি কিনে যে বাসুদেৱৰ সভা চলি আছে যাবি নেকি। তো মই ভাবিলোঁ যাই কিনে আপোনালোকক অলপ দেখাও দিওঁ কেনেকুৱা হয় আৰু আটাইতকৈ ডাঙৰ হৈ বোলে সভাখন, তাতে মানুহৰ সমাগমটো আপোনালোকে বেছি দেখিবলৈ পাব আৰু প্লাছ ভাল পাব। তো চাই কি আছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট টাইম দিও যাম চাইকেল লৈ গাঁৱৰ মাজে মাজে। চব পৰিৱেশ কি ধুনীয়া পৰিৱেশ চাওকচোন, গাঁৱৰ পৰা কি ধুনীয়া পৰিৱেশ ন। তো আজি ফাৰ্ষ্ট টাইম দিও যাম চাইকেল লৈ কিনে। তো লেটছ গ' গাইছ। গাইছ এনেকৈ চাইকেল মাৰি মাৰি যাই আছোঁ। চবে মটো ব্লগ কৰে, আমি আজি চাইকেল ব্লগ কৰি আছোঁ না কি কয় ভাই। বোলে চবে মটো ব্লগ কৰে না, আমি অলপ বেলেগ কৰোঁ, আমি চাইকেল ব্লগ কৰোঁ। এটা কাজ খাল আছে এটা। গাইছ এতিয়া অলপমান আৰু আগত আছে যাব লগা, কিন্তু কি হ'ব 3 বছৰ মূৰত চাইকেল চলাইছোঁ আজি 3 বছৰ মূৰত। হয় তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা চাইকেল? তো তহঁতে চাইকেল চলা ইয়াৰে ভাল ধৰি গৈছে চাইকেল চলাতে। আজি মানে মোৰ পৰীক্ষা আছিল, পৰীক্ষাৰ পৰা বাজি আহিলোঁ আৰু চাব আৰে একদম ধুনীয়া এটা ৰাস্তাত আছোঁ এতিয়া আমি বৰ্তমান। আৰু কি ক'ম মানে এনেকুৱা মানে ভাগত হৈছে ন চাইকেল চলাই পেলাই। তো এতিয়া ইয়াতে ৰখি আছোঁ অলপ, এতিয়া অলপমান আগত গ'লে আৰু পাই যাম। আৰু কিমান দূৰ আছে ভাইটি ইয়াৰ পৰা? 2 কিলোমিটাৰ মান আৰু দূৰ আছে ইয়াৰ পৰা। তো লগ পাই আছোঁ অতি অলকান্তে। তো বলক তো ভাতৃ যাই আছোঁ এতিয়া লাহে ধীৰে। ফাইনেলি আমি আহি পালোঁ আৰু কিয় হেৰি গাইছ মজা মানুহ হৈছে আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। তো পিছফালেও আহি আছে এই দুজনী। গাইছ বিয়া কৰিব যাব পৰা নাই এতিয়া আমি ৰাখোতো সভাত বহুত মানুহ আপোনালোকে দেখা পাবই। আৰু গাইছ আজি ফাৰ্ষ্ট টাইম আহিছোঁ। চ' ভালো লাগিছে আহি কিনে। আপোনালোকে ক'বচোন আপোনালোকে কেনে লাগিলে সভাত চাই মানুহবিলাক। আগত মন্দিৰটো আছে, এতিয়া কিয় কৰিব জাগাই মানুহ নাই। অৱস্থা দুখ, হেভি দুখ। তো এতিয়া অলপ চাওঁ আগলৈ যাই কিনে কি হৈ আছে। গাইছ বলক গাইছ এইটো এই আগৰ ৰাসতটো আছিল, এইটো এটা বঢ়িয়া সৃষ্টি কৰি দিছে তেওঁলোকে, ভালে বনাইছে অ'। ৱাও। আৰু গাইছ এইটো মই নতুন মোবাইল দি কৰি আছিলোঁ, এইটো ফাৰ্ষ্ট ভিডিঅ' মই নিউ মোবাইল দি কৰি আছোঁ। ক'ব ভিডিঅ'ৰ কোৱালিটিটো কেনে পাইছে। ত' গাইছ ফাৰ্ষ্ট টাইম লগত টপ ভিউ দেখাই দিছোঁ। তো এই বাসুদেৱৰ মানে সভা। আৰু গাইছ এইটো প্ৰত্যেক বছৰে হৈ থাকে। এইটো কিবা হয় 256 সংখ্যক নেকি, আই থিংক 256 সংখ্যক চাগে। তো ইয়াতে ভিতৰত যজ্ঞ হৈ আছে। আৰু গাইছ আই এম এক্সট্ৰিমলি চৰি, মই আপোনালোকে এই যজ্ঞখিনি মানে ভালকৈ দেখাব নোৱাৰিম এতিয়া তাতে, কাৰণ ইমান মানুহ কেমেৰাই নিব নোৱাৰিম। জাষ্ট আপোনালোকৰ বেক ভিউ দেখাই দিছোঁ। আপোনালোকে যিবিলাক ফটো কথা দেখিবলৈ পাইছে সেইবিলাক ফটো ক'ভিড-19ৰ সময়ত এই সকলোবিলাক শ্বহীদ হৈছে, আৰু এইবিলাক সকলো ব্যক্তিয়ে বালিকৰীয়া। চ' আপোনালোকে যিবিলাক ফটো দেখাইছে সেইবিলাক বালিকৰীয়া অন্তৰ্গত। আপোনালোকে দেখিবলৈ পাইছে ফটোত এইবিলাক তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। এতিয়া মানে ভোগ খাই আছে চাব পাৰে। তো ভোগৰ লাইন চক, এতিয়া ভোগ বিতৰণ হৈ আছে। এতিয়া ভোগৰ লাইন চক। গাইছ সঁচা হৈছিলোঁ আজি আহি ভাল লাগিছে। ইয়াতে ইমান মাতি আছে ভোগ খাবৰ কাৰণে। গাইছ ভোগ চক খাই আহোঁ ময়ো 4টা বাজিটালৈ। তো
গাইছ আজিলৈ ব্লগটো ইমানেই আছিল যদি ব্লগটো ভাল পায় ভাই কৈ দি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব হয় তো এইটো কৰি দিব তো আজি ব্লগটো এইখিনি আছিল আপোনাক দেখালোঁ ইয়াৰে বাসুদেৱৰ সেই সভাখন যদি গাইছ আৰু যদি ব্লগটো ভাল পায় নাই দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অকল নতুন এই চেনেলটো চাই আছে আৰু গাইছ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব চব আপোনালোকে জনাব পাৰে কমেণ্টত আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল বাসুদেৱ বাবা আৰু মানুহৰ সমাগমটো আপোনালোকে দেখিবলৈ পালে কিমান মানুহ আৰু আচলতে আজি শেষ নহয় কালি শেষ হ'ব তো আপোনালোকে যদি আৰু এই ভিডিঅ'টোৰ কোনোবা যদি বালিকৰিয়াৰ মানুহে চাই আছে তেতিয়াহ'লে প্লিজ কমেণ্টত জনাই দিব কমেণ্টত জনাব আৰু গাইজ এতিয়াও শেষ হোৱা নাই প্লিজ কালি শেষ হ'ব চাগে তো আপোনালোকে আহি কিনে চাব পাৰে তো গাইজ আজিলৈ মানে বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ'